সেইকাৰণে এতিয়া আপোনালোকে অলপমান কেইদিনমান আগতে ভাৰত চৰকাৰে এটা কথা কৈছিলে, মানুহে অলপমান হাঁহি মুলি উলিয়াই দিলে। আমি ভাৰত চৰকাৰে কৈছে যে 50টা আমি ৰিজাৰ্ভিয়ৰ কৰাৰ কাৰণে আমাৰ ৱেটলেণ্ডবিলাকত, যেনেকৈ দীপৰ বিল যে গুড ৱেটলেণ্ড, তাতে আমি পানী ধৰি ৰাখিব পাৰোঁ। তেনেকৈ ব্ৰহ্মপুত্ৰত নগাঁৱৰ পৰা ধুবুৰীলৈকে যিমান ৱেটলেণ্ড আছে, সেই ৱেটলেণ্ড কেইটা যদি আমি অলপমান চাফ চুফ সুন্দৰ কৰি ৰাখিব পাৰোঁ, তাত কিছু ৰিজাৰ্ভিয়ৰ হ'ব পাৰে। পানীৰ সমাধান কি, এইটোতো সকলোৱে জানে যে পানীৰ সমাধান এটাই, যে পানীটো ৰিজাৰ্ভিয়ৰত ধৰি ৰাখিব লাগিব। ইয়াৰ বানপানীৰ সমস্যাৰ সমাধানৰ চিম্পল ফৰ্মুলা, যেনেকৈ চাইনিজ বা সকলোৱে কৰিছে, যে পানীটো আহিব, পানীটো পুখুৰী বুলি ক'ব পাৰে, হ্ৰদ বুলিও ক'ব পাৰে। পুখুৰী বুলি ক'লে দুই এজনে হাঁহি দিব, হ্ৰদ বুলি ক'লে অলপ চিৰিয়াছলি ল'ব, যে হ্ৰদ বনাই আপুনি পানীটো ধৰি ৰাখিব লাগিব, তাৰ পিছত পানীটো কমিলে নদীলৈকে পানীটো পুনৰ এৰি দিব লাগিব। সমাধানটো এটা, ইয়াৰটো আৰু বেলেগ বিকল্প সমাধান একো নাই। গতিকে যেনেকৈ এতিয়া